শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত্ৰ বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু ধ্যানমূলম গুৰু মূৰ্তি পূজামূলম গুৰু পদম মন্ত্ৰমূলম গুৰু বাক্যম মোক্ষমূলম গুৰু কৃপা অজ্ঞানতিমিৰন্ধস্য জ্ঞানম জলশলাকয়া চক্ষুৰ্মিলিতম তস্मै গুরবে নমঃ তস্मै গুরবে নমঃ। ওম শান্তি ওম শান্তি ওম শান্তি। কৃষ্ণ, আজি আমি পুনৰ আপোনাসৱৰ মাজলৈকে আহিছোঁ। আজি বিষয়বস্তু প্ৰথম সতীৰ নিৰ্ণয়, অৰ্থাৎ সতীৰ ওপৰৰ যে সতী আছে এই কথাটি নিৰ্ণয় কৰিবৰ বাবে আজি ভিডিঅ'টি আৰম্ভ কৰা হৈছে। আৰু এই ভিডিঅ'টিৰ জৰিয়তে তিনিজন মহাপুৰুষ সৃষ্টিৰ এক নিৰ্ণয় দিব বিচাৰিছোঁ। এক নম্বৰতে দুৰ্বাসা ঋষি জন্ম বিষয় আৰু দুই নম্বৰতে চন্দ্ৰৰ জন্ম আৰু তিনি নম্বৰতে ত্ৰিবিক্ৰম প্ৰভু ঈশ্বৰৰ জন্ম। এই কাহিনী আমি আৰম্ভ কৰিবলৈ লৈছোঁ। তাৰ আগতে ইউটিউবাৰ সকলো ভক্ত বৈষ্ণৱ যুৱক যুৱতী সকলোলৈকে আমাৰ আন্তৰিক শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰিছোঁ। এবাৰ দেৱী লক্ষ্মী, দেৱী সৰস্বতী আৰু মা পাৰ্বতী একেলগতে বহি তিনিওগৰাকী নিজৰ যি সতীত্ব গুণ
তেওঁলোকে যে জগতৰ হৰ্তা কৰ্তা সৃষ্টি এই সকলৰ পত্নী হ'ব পাৰিলে, অৰ্থাৎ ব্ৰহ্মা হৈছে সৃষ্টিকৰ্তা, তেওঁৰ পত্নী সৰস্বতী, আৰু সৰস্বতীয়ে নিজকে খুব ডাঙৰ সতী বুলি প্ৰকাশ কৰিছে যে মই সৃষ্টিকৰ্তাৰ পত্নী। বহু জ্ঞানৰ দ্বাৰা, বহু শক্তিৰ দ্বাৰা মই সৃষ্টিকৰ্তাৰ পত্নী হ'ব পাৰিছোঁ। আৰু সেই বিষ্ণুৰ পত্নী লক্ষ্মীয়েও কৈছে যে যিজন পালনকৰ্তা সমস্ত জগতৰ, তেখেতৰ পত্নী হ'বলৈ পাই ময়ো কৃতাৰ্থ লাভ কৰিছোঁ। আৰু পাৰ্বতী মাতায়ো তেনেধৰণে নিজৰ স্বামীক লৈ গৌৰৱ অনুভৱ কৰিছে। আৰু এনে সময়তেই দেৱৰ্ষি নাৰদ আহি ওলালেহি। আৰু সেই দেৱৰ্ষি নাৰদেই নাৰায়ণ 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 বুলি কৈ সেই উচিত সময়তে ওলালেহি আৰু সকলোকে প্ৰণাম জনালে যে হে মাতাসৱ, আমাৰ সেৱা স্বীকাৰ কৰক। আৰু মাতাসৱে সকলোৱে তেওঁক আশীৰ্বাদ জনালে। তাৰপিছতে দেৱৰ্ষিয়ে ক'লে যে আজি সকলোৰে মনৰ এক আনন্দময় দেখিছোঁ, ইয়াৰনো কাৰণ কি জানিব পাৰোঁ নেকি? এনেকৈ কোৱাৰ পিছতে তেওঁলোকে নিজৰ কাৰণ দৰ্শালে যে আমি তিনিওগৰাকী এনেকুৱাই সতী, এনেকুৱাই মহাজ্ঞানী, মহাগুণীমানী, যাৰ কাৰণে আমি সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু সংসাৰকৰ্তাৰ পত্নী হ'ব পাৰিলোঁ। তেতিয়া নাৰদে লগে লগে ক'লে নাৰায়ণ নাৰায়ণ নাৰায়ণ। হে মাতাসৱ, এটা বৰ ডাঙৰ কথা হৈছে। তাৰমানে কি ডাঙৰ কথা? তেতিয়া ক'লে যে মৰ্ত্যত এনেকুৱা এগৰাকী সতী ওলাইছে, আপোনাসৱে তাৰ কোনো গুণেই শ্ৰেষ্ঠ হ'ব নোৱাৰে। আৰু লগে লগে তিনিওগৰাকী সতী উঠিলে, নাৰদক চালে, চাই লৈ ক'লে তেনে কথা নক'বা, আমাৰ সমান সতী আৰু কোনো নাই। তেতিয়া ক'লে নহয় নহয়, মই নিজে সাজি কোৱা নাই, যিহেতু এই সতীগৰাকীৰ কথা স্বয়ং ব্ৰহ্মা বিষ্ণু মহেশেও জানে। আৰু এনে সময়তেই তিনিওজন সেই ঠাইত উপস্থিত হ'ল। আৰু তেতিয়া ক'লে যে সেই দেৱীসকল, নাৰদে কোৱা কথা সঁচাই সত্য। কাৰণ পৃথিৱীৰ মৰ্ত্যভূমিত অৰ্থাৎ মৃত্যুভূমিত কি আছে? অত্ৰি মুনিৰ ভাৰ্যা অনুসূয়া, তেওঁ ইমান ভক্তিপৰায়ণ, ইমান জ্ঞানী, তেওঁৰ নিচিনা সতী আৰু কোনো হ'ব নোৱাৰে।
আৰু সতীসকলে ইগৰাকী সিগৰাকী মুখলৈ চালে, সিগৰাকী মুখলৈ চালে আৰু লগতে ক'লে, আমি নামানিম, যিহেতু আমাক প্ৰমাণ লাগিব। যদি আপোনালোকে প্ৰমাণ দিব পাৰে তেতিয়াহে মানি ল'ব। তেতিয়া ক'লে যে হ'ব, তেতিয়া আমি প্ৰমাণকে দিব লাগিব। তিনিওজনে ভেকশ্যন কৰিলে, ব্ৰাহ্মণৰ ৰূপ ধৰিলে আৰু তিনিওজন গৈ বাটৰ পৰা কেইটামান শিলগুটি, মিহি মিহি শিলগুটি কেইটামান লৈ তেওঁলোকে অত্ৰিমুনিৰ আশ্ৰম পালে। সেইদিনা অত্ৰিমুনিৰো এনেকুৱা এক যাবলগীয়া অনুষ্ঠান হ'ল। কোনোবা এজন ব্যক্তি আহি মাতিলেহি যে তেওঁ অতি সোনকালে যাব লাগে, তেওঁৰ বাবে বহুত ঋষিমুনি ৰৈ আছে। আৰু তেতিয়া সেই অত্ৰিমুনি গুচি গ'ল, অনুসূয়া অকলে আছে। আৰু অনুসূয়া দেখিলে যে তিনিজন ব্ৰাহ্মণ দ্বাৰৰ ওচৰত ৰৈ আছে আৰু তিনিওকে প্ৰণাম জনাই আশ্ৰমৰ ফালে আগবঢ়াই নিলে। নিয়াৰ পিছতে দেৱীয়ে নিজৰ ধ্যানৰ যোগেদি চালে, গম পালে যে ব্ৰহ্মা, বিষ্ণু, মহেশ, অৰ্থাৎ সতীৰ আগত কোনো লুকাই সাৰিব নোৱাৰে। এগৰাকী সতী কাক কয়? 100 গুণৰ অধিকাৰী সতী। আৰু সেইগৰাকী সতীৰ এটাই গুণ, যি গুৰুক চিনি পায়, যি গুৰুৰ কোনো বাক্য লংঘন নকৰে, যিগৰাকী লক্ষ্মী স্বৰূপা, যিগৰাকীয়ে ৰজস্বলা 7 দিনলৈকে সেই পাকঘৰত নোসোমায়, 3 দিনলৈকে ব্ৰহ্ম শাপত লিপ্ত হৈ থকা বাবে নিজৰ ঘৰৰ প্ৰথম দুৱাৰদলিত প্ৰৱেশ নকৰে, কাৰণ সেই পিনেদি গুৰু গোসাঁই সোমাই আহে আৰু স্বামীক নোচোৱাকৈ থাকে। চুলি নষ্ট। সেইবাবে ইমান গুণী জ্ঞানী যে তেওঁ পৰিধান কৰা যি বস্ত্ৰ, যিহেতু তেওঁ পৰিধান কৰা সেই বস্ত্ৰসমূহ মূৰেদি নিপিন্ধাকৈ থাকে, যিহেতু মূৰত আছে গুৰু আসন। আৰু গুৰু আসনত কি কৰিব লাগে? ওপৰেদি পেটিকোটেই হওক বা অন্যান্য পিন্ধা বস্তুবিলাক আইসকলে সুমুৱাই পিন্ধিব, মূৰেদি পিন্ধিব নালাগে। এইটো বৰ মূল্যৱান কথা। আপোনালোকে এই কথাটো গুৰুত্ব দিব। যিসকলে এই কামটো কৰে আজিৰ পৰা বাদ দিব। কাৰণ আমাৰ 6 চক্ৰ আছে। ওপৰৰ এই চক্ৰটো সহস্ৰ চক্ৰ বুলি কয়। এই চক্ৰতেই গুৰু আসন থাকে। সেইবাবে আমি সেই গুৰুক প্ৰসাদেই হওক, মাহ প্ৰসাদেই হওক, প্ৰথম শিৰত আগভাগত তেওঁক অৰ্পণা কৰাৰ পিছতহে আমি প্ৰসাদ ল'ব লাগে। গতিকে সেইবাবে তেনে শিৰ আমি কেতিয়াও বেয়া বস্তুবিলাক এই পিনেদি পৰিধান কৰিব
নালাগে। আৰু তেনেকুৱা এগৰাকী বহু গুণৰ অধিকাৰী অনুসূয়া তেওঁলোকক চিনি পালে, চিনি পাই আসনত বহুৱালে আৰু ক'লে যে কি কৰিলে আপোনাসৱে সন্তুষ্ট হ'ব, আমাক প্ৰকাশ কৰক। তেতিয়া তেওঁলোকে বাটৰ পৰা বুটলি নিয়া শিলগুটিকেইটা দিলে আৰু ক'লে যে এই শিলগুটিকেইটা অন্ন হিচাপে আমাক ৰান্ধি দিব লাগে। অনুসূয়াই এনেও বুজি পায়ে আছে যে তেওঁলোক স্বয়ং সৃষ্টিকৰ্তা, পালনকৰ্তা, সংহাৰকৰ্তা শিৱ, বিষ্ণু, ব্ৰহ্মা। গতিকে তেওঁলোকৰ কথামতেই তেওঁ কি কৰিলে, অগ্নিক নিমন্ত্ৰণ কৰিলে আৰু এনেকৈও ক'লে যে জুই নলগোৱাকৈ বনাই দিব লাগিব। তেতিয়া অগ্নিৰ দ্বাৰা জুই নলগোৱাকেই আৰু বিষ্ণুক ধ্যান কৰি, সৃষ্টিকৰ্তাকো ধ্যান কৰি সেই অনুসূয়া দেৱীয়ে শিলগুটিকে অন্ন বনাই দিলে আৰু মহা তৃপ্তিৰে তেওঁলোকে ভোজন কৰি গুচি আহিলে। আৰু দেৱীসকলেও চাই আছে। দেৱীসকলে ক'লে যে এটা পৰীক্ষাত কেতিয়াও উত্তীৰ্ণ হ'ব নোৱাৰে, আৰু এবাৰ আমাক প্ৰমাণ দিব লাগিব। তাৰ পিছবাৰত আকৌ আহিলে, আহি তেতিয়া সেই দেৱীয়ে ক'লে যে এইবাৰে আকৌ কি পৰীক্ষাৰ বাবে আহিলে? মইতো আপোনালোকক চিনি পাওঁ যে আপোনালোকেই ব্ৰহ্মা, বিষ্ণু, মহেশ। তেতিয়া সেই ভেকচনৰূপী ব্ৰাহ্মণসকলে ক'লে যে আমি জানো তুমি আমাক ধৰিব পাৰিছা, কিন্তু আমাৰ সতীসকলে, পত্নীসকলে তোমাক অস্বীকাৰ কৰাৰ বাবে আমি এইখিনি প্ৰমাণ দিবৰ বাবেহে আহিছোঁ। আৰু তেতিয়া পুনৰ কি কৰিলে, সেই ক'লে যে আমাক আজি তুমি কাপোৰ নিপিন্ধাকৈ আমাক অন্ন দান কৰিব লাগে। অন্ন দান কৰোঁতে উলংগ হৈ অন্ন দিব লাগিব। তেতিয়া ক'লে যে বাৰু হ'ব, মোৰ গুৰু আছে, মোৰ স্বামী আছে, মই স্বামীক নোসোধাকৈ এই কাম কৰিব নোৱাৰোঁ, গতিকে স্বামীক সুধিয়াওঁ। আৰু স্বামী অত্ৰিমুনি আছিলে যজ্ঞত, অত্ৰিমুনিয়ে সকলো জানি আছে। আৰু অত্ৰিমুনি ওচৰ পোৱাৰ লগে লগে অত্ৰিমুনিয়ে ক'লে যে দেৱী, তুমি লৈ অহা প্ৰশ্ন মই ইতিমধ্যে বুজিছোঁ। তেওঁলোক আমাৰ পিতৃ মাতৃস্বৰূপ, তেওঁলোকক লৈ আমি কোনো লাজ কৰিবলগীয়া একো নাই। গতিকে তেওঁলোকে যেনেধৰণে বিচাৰিছে তেনেধৰণেই দিয়া। সেই যিগৰাকী সতী, তেওঁলোকেতো অত্ৰিমুনিক নোসোধাকৈও সেই কাম কৰিব পাৰিলেহেঁতেন, কিন্তু কিয় সুধিলে? যে গুৰুৰ বিনা, গুৰুৰ আদেশ নোহোৱাকৈ সেই সতীসকলে একো কৰ্মই নকৰে। আৰু আজিৰ যিসকল নৱ প্ৰজন্মৰ বোৱাৰী, তেওঁলোকে স্বামীয়ে কোনো গম নোপোৱাকৈ বহু বস্তু কিনি পেলাই, স্বামীয়ে কিমান কষ্টৰে ঘটিছে, কিমান কষ্টৰে আনিছে, এই কথাষাৰ এবাৰো ভাবি নাচায়। তেতিয়াহ'লে কি স্বামী ভক্তি থাকিলে তেওঁলোকৰ? একোতো ভক্তি নাই। যিহেতু সেন্দুৰৰ ফুট বাদ দি
এটা কিনা ফুট লগাই লয় খন্তেক সময়ৰ বাবে। যিটো ফুট শ্ৰদ্ধা ভক্তি সেই গুৰুৰ চিহ্নস্বৰূপে থাকে, সেই ফুটটো বৰ্তমান মন গ'লেই কি কৰিব পাৰে, লগাই ল'ব পাৰে, আৰু মন গ'লেই এৰি দিব পাৰে। যিহেতু সেই ফুটটোৰ মূল্য কিমান, যিটো ফুট শুই উঠা আহোঁতে গাৰুত লাগি থাকে, বিচনাত লাগি থাকে, বা চাদৰত লাগি থাকে, বা বাথৰুমত লাগি থাকে, বা অনেক জেগাত সেই ফুটটো য'তে ত'তে লাগি থাকে, আৰু সেইটো বাদ দি দিয়ে বেলেগ এটা লয়। এইবোৰ শ্ৰদ্ধাবিহীন, শ্ৰদ্ধা ভক্তি নথকা এইসকল যুৱতীয়ে যেতিয়া বোৱাৰী হ'ব, তেওঁলোকে কি বোৱাৰীৰ চিন ৰাখিব পাৰিব? আজিকালি বহু বোৱাৰী নিজৰ মৰ্যাদা হেৰুৱাই দিছে। কি কৰে, যেন উৰণিখন আনৰ বাবেহে ল'ব লাগে, বৰ্জনাক দেখিলেহে ল'ব লাগে, বা কাৰোবাক দেখিলেহে ল'ব লাগে, ডাঙৰ ব্যক্তিসকলক এই বুলি ভাবে। ই যদিও সত্য, কিন্তু কথাটো হ'ল কি, সেইখন এখন ঢাকনি। যাৰ যিগৰাকী তিৰোতাৰ সেই ঢাকনি নাথাকে, সেইগৰাকী বজৰুৱা বুলি কয়। অৰ্থাৎ ঢাকনি নাইকিয়া স্বৰূপ। তাততো বিভিন্ন জীৱ জন্তুৱে মুখ দিয়ে। ঠিক তেনেধৰণে বৃষবৃত্তিৰ দৰে হৈ পৰে সেইগৰাকী তিৰোতা। কথাটো খুব গুৰুত্ব দিব। যিহেতু এনে কাম কেতিয়াও নকৰিব। নিজৰ সন্মান বজাই ৰাখিবৰ বাবে, নিজৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবৰ বাবে আমি এইখিনি কৰ্ম কৰিব লাগে। গতিকে কি কৰিলে সেই অনুসূয়া দেৱীয়ে স্বামীৰ আদেশ লৈ কাপোৰ খুলি অন্ন আনিবলৈ লোৱাৰ সময়তেই ব্ৰহ্মা বিষ্ণু মহেশ কেঁচুৱা হৈ ধাৰিত কান্দিবলৈ আৰম্ভ কৰিলে। কাৰণ এগৰাকী মাতৃ সেই ৰূপ এটি কেঁচুৱাইহে দৰ্শন কৰিব পাৰে। তাৰ পিছতে কি কৰিলে, সেইগৰাকী পুনৰ কাপোৰ পিন্ধি স্তনত দুগ্ধত জন্ম হৈ গ'ল, আৰু তিনিওকে নি গাখীৰ খুৱাই দিলে। যেতিয়াই গাখীৰ খুৱাই দিলে, তেতিয়াই সেই অনুসূয়াৰ পুত্ৰ হৈ গ'ল তিনিওজন। কাৰণ মাকে গাখীৰ খুৱাই। আৰু এনেধৰণে প্ৰতিপাল কৰি থাকিবলৈ ল'লে, সিপিনে স্বৰ্গত সেই দেৱীসকলৰ হাহাকাৰ কলৈ গ'ল, কি হ'ব এতিয়া? আৰু এদিন নাৰদ মুনিয়ে লৈ আহিলে, আনি দেখুৱাই দিলে যে তোমালোকে তাত গৈ পেলাই নিজৰ স্বামীসকলক খুজি আনা। আৰু অনুসূয়াই সদায় প্ৰতিপাল কৰি থাকে, সদায় গাখীৰ খুৱাই থাকে, সদায় উমলাই থাকে সেই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। কিমান সতী তেওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ নিচিনা সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকীসকলক কেঁচুৱা বনাই দিলে। আৰু লগে লগে তিনিওগৰাকী গৈ উপস্থিত হ'ল। ভেকচন ধৰি গৈছে তিনিওগৰাকী। আৰু সতীয়ে চিনি পালে যে পাৰ্বতী, সৰস্বতী আৰু লক্ষ্মী মাতা আহিছে।
আৰু তেতিয়া তেওঁলোকক ক'লে যে আপোনালোকক মই চিনি পাইছোঁ, আপোনালোকে দেৱী সৰস্বতী, দেৱী লক্ষ্মী, দেৱী পাৰ্বতী। গতিকে আপোনালোকে এটা কাম কৰক, আপোনালোকৰ স্বামীসকলক নিজে নিজে চুই দিব আৰু চুৱাৰ লগে লগে তেওঁলোক আগৰ ৰূপ ধাৰণ কৰিব। আৰু তেতিয়া আটাইকেইগৰাকীয়ে চুবলৈ যাওঁতেই অনুসূয়ে পুনৰ বাধা দিলে, ৰ'বা ৰ'বা, এটা কিন্তু কথা আছে। তাৰমানে কি কথা? তাৰমানে কথাটো হ'ল কি, যদি ভুলতে তোমালোকে পাৰ্বতীয়ে যদি ব্ৰহ্মাক চুই দিয়া, তেতিয়া কিন্তু ব্ৰহ্মাই তোমাৰ স্বামী হৈ যাব। গতিকে চিনি পাই চোৱা। তেতিয়া আটাইকেইগৰাকী লাগিল খেলি মেলি, কোনজন একেই নিচিনা গোটেই কেইজন শিশু ধৰিব নোৱাৰি। কিন্তু চিন আছিলে, কিন্তু সেই চিন তেওঁলোকে ধৰিব পৰা নাই। সেইটোকে পৰীক্ষা কৰিছে পুনৰ অনুসূয়া দেৱীয়ে। এয়াও ভগৱানৰে লীলা। কিন্তু যেতিয়া ধৰিব নোৱাৰিলে, তেওঁলোকে আচপোচ কৰিছে, চুম নে নুচুম, জানোচা চুম। পাৰ্বতীয়ে ভাবিছে জানোচা মই বিষ্ণুক চুই দিওঁ। আকৌ সৰস্বতীয়ে ভাবিছে জানোচা মই শিৱক চুই দিওঁ। আকৌ পাৰ্বতীয়ে ভাবিছে জানোচা মই ব্ৰহ্মাক চুই দিওঁ। গোটেইখন খেলি মেলি হৈ যাব, চুব পৰা নাই বহুত টাইম। তাৰপিছত গৈ সেই অনুসূয়া দেৱীয়ে ক'লে, তোমালোকে নিজৰ স্বামীকে চিনি নোপোৱা, সতী বুলি কোৱাৰ কি অধিকাৰ আছে? আৰু তেতিয়া ক'লে, দেখুৱাই দিলে সতীয়ে যে এইজন ব্ৰহ্মা সৰস্বতী দেৱীক চুবলৈ ক'লে চুলে। আৰু তেনেধৰণে গোটেইকেইগৰাকীয়ে চুলে আৰু নিজৰ স্বামীসকলক লাভ কৰিলে। তাৰপিছতে অত্ৰি আৰু সেই অনুসূয়া তেওঁলোক আছিলে অপুত্ৰকা। তেতিয়া ক'লে যে হে মহ পিতৃস্বৰূপসকল, আমি অপুত্ৰকা, আমাক এটি পুত্ৰ দান দিয়ক। তেতিয়া সেই শিৱৰ অংশৰ পৰা দুৰ্বাসাক জন্ম দিলে আৰু বিষ্ণুৰ অংশৰ পৰা চণ্ডক জন্ম দিলে আৰু ব্ৰহ্মাৰ অংশৰ পৰা ত্ৰিবিক্ৰম সেই প্ৰভু ঈশ্বৰক জন্ম দিলে, যাক দত্ততেয় বুলি কয়। অৰ্থাৎ তিনিটা মূৰ লৈ ভগৱান প্ৰভু ত্ৰিবিক্ৰম, তাকে ত্ৰিবিক্ৰম বুলি কৈছে। এই তিনিওজন জন্ম। এতেকে সতীৰ গুণবিলাক কিমান ভয়ানক, কিমান ডাঙৰ। যিগৰাকী মৰ্ত্যত থকা এগৰাকী সতী, মৰ্ত্যত বাস কৰা এগৰাকী সতী, সেই মৰ্ত্যৰ সতীয়ে স্বয়ং বিষ্ণু, ব্ৰহ্মা, মহেশ্বৰৰ পত্নীসকলক পৰাজিত কৰিব পাৰিলে। আৰু দেৱতাসকলকো মৰ্ত্যৰ বহু ব্যক্তিয়ে গৈ উদ্ধাৰ কৰিছে। কিমান পুণ্য আছে মৰ্ত্যবাসী। কিন্তু আমি যি কৰ্ম কৰিছোঁ, অনাচাৰ কৰিছোঁ, অত্যাচাৰ কৰিছোঁ, স্বামীক চিনি নাপায়, স্বামীয়ে পত্নীক চিনি নাপায়, পত্নীয়ে স্বামীক চিনি নাপায়, এনেকুৱা অত্যাচাৰবিলাক কেতিয়াও হ'ব নালাগে। গতিকে আজি ভিডিঅ'টো আমি ইমানতে সামৰিব বিচাৰিছোঁ। আপোনালোকে আমাক যথেষ্ট মৰম দিছে। অৰ্থাৎ এইটো এটা আধ্যাত্মিক অনুষ্ঠান। বহুতে বিভিন্ন ধৰণে আমাক ফোনো কৰিছে,
আমি তেওঁলোকক যি পাৰিছোঁ উত্তৰ দিছোঁ। আৰু বহুতে কিছু ব্যক্তিকৰ্মী হয়, তেওঁলোককো আমি যথাযথভাৱে যি পাৰোঁ তাক বুজাবলৈ চেষ্টা কৰোঁ, আমিও বুজিবলৈ চেষ্টা কৰোঁ। গতিকে আপোনাক সকলোৱে পুনৰ শ্ৰদ্ধা ভক্তি জনাই আজি ভিডিঅ'টি আমি ইমানতে সামৰণি মাৰিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়াঃ, সর্বে ভদ্রাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভবেৎ। ওম শান্তি ওম শান্তি ওম শান্তি।